অসমীয়া চলচ্চিত্ৰ জগতৰ লগতে ভাৰতীয় হিন্দী টেলিভিছন জগতৰ এগৰাকী অতি জনপ্ৰিয় অভিনেত্ৰী হ'ল ৰিম্পী দাস। সুন্দৰ অভিনয় আৰু আকৰ্ষণীয় ব্যক্তিত্বৰে তেওঁ দৰ্শকৰ মাজত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। ৰিম্পী দাসৰ জন্ম হৈছিল 1984 চনৰ 1 অক্টোবৰত অসমৰ তিনিচুকীয়াত। তেওঁৰ পিতৃৰ নাম গুণীন দাস আৰু মাতৃৰ নাম ৰুমি দাস। তেওঁৰ সৰু ভায়েক গুঞ্জন ভৰদ্বাজো অসমীয়া চলচ্চিত্ৰ আৰু টেলিভিছন জগতৰ এগৰাকী জনপ্ৰিয় অভিনেতা। তেওঁৰ ভগ্নী পিংকী দাসো এগৰাকী অভিনেত্ৰী। ৰিম্পী দাসে তিনিচুকীয়াৰ মহিলা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে। ৰিম্পী দাসে 2023 চনৰ 3 মে'ত গুৱাহাটীৰ বিশিষ্ট ব্যৱসায়ী বিনয় তালুকদাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ বিবাহ অনুষ্ঠান গুৱাহাটীৰ লালমাটি স্থিত গেমছ ভিলেজত পৰম্পৰাগত ৰীতি নীতিৰে সম্পন্ন হৈছিল। ৰিম্পী দাসে 2004 চনত অশোক কুমাৰ বিষয়াৰ পৰিচালিত মনত বিৰিণাৰ জুই নামৰ ছবিখনৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ জগতত খোজ পেলায়। ইয়াৰ পিছত তেওঁ বহুকেইখন উল্লেখনীয় অসমীয়া ছবিত অভিনয় কৰে। তেওঁৰ অভিনীত আন কেইখন ছবি হৈছে অধিনায়ক, আমি অসমীয়া, মন যায়, অচিন চিনাকি, পলে পলে উৰে মন, কৰমা কে বাতি, অজেয়, গানে কি আনে। ইয়াৰ উপৰিও তেওঁ উৰণীয়া মন, ফাগুনী আৰু জোনাকী মন আদি জনপ্ৰিয় VCD ছবিত অভিনয় কৰিছে। তেওঁ পালি নামৰ এখন কলিউড তামিল ছবিতো অভিনয় কৰিছে। 2010 চনত তেওঁ কহিনুৰ থিয়েটাৰৰ জৰিয়তে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতত প্ৰৱেশ কৰে। পৰৱৰ্তী সময়ত তেওঁ মুম্বাইলৈ যায় আৰু হিন্দী ধাৰাবাহিকত অভিনয় আৰম্ভ কৰে। তেওঁৰ জনপ্ৰিয় হিন্দী ধাৰাবাহিকসমূহ হ'ল আকবৰ বীৰবল আনাৰকলিৰ চৰিত্ৰত, চিয়া কে ৰাম পাৰ্বতীৰ চৰিত্ৰত, হাজিৰ জাবাব বীৰবল নুৰজাহানৰ চৰিত্ৰত, মহাকালী অন্ধ হি আৰম্ভ হে দেৱী গংগাৰ চৰিত্ৰত। ৰিম্পী দাসে নিজৰ একক প্ৰচেষ্টা আৰু নিষ্ঠাৰে অসমীয়া চিনেমাৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ হিন্দী ধাৰাবাহিকলৈকে এক সফল যাত্ৰা অতিক্ৰম কৰিছে। তেওঁ অভিনয় কৰা অজেয় আৰু মন যায়ৰ দৰে ছবিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান বুটলিবলৈ সক্ষম হৈছে। কেৱল এগৰাকী সুন্দৰী অভিনেত্ৰী হিচাপেই নহয়, এগৰাকী দক্ষ অভিনেত্ৰী হিচাপেও ৰিম্পী দাস সদায় দৰ্শকৰ মনত সজীৱ হৈ থাকিব।